নমস্কাৰ বন্ধু বান্ধৱীসকল, নতুন এক ভিডিঅ'ত সকলোকে স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'ত আমি জানিম অসমৰ এক প্ৰাচীন আৰু ঐতিহ্যবাহী জনগোষ্ঠী কৈৱৰ্ত বা কেওট জাতিৰ বিষয়ে। তেওঁলোকৰ উৎপত্তি ক'ত, ইতিহাসত তেওঁলোকৰ স্থান কি, প্ৰাচীন ভাৰতৰ পৰা আৰম্ভ কৰি কামৰূপ, আহোম যুগ আৰু আধুনিক অসমলৈকে তেওঁলোকৰ যাত্ৰা কেনেকুৱা আছিল, এই সকলো প্ৰশ্নৰ উত্তৰ জানিবলৈ ভিডিঅ'টো শেষলৈকে চাই থাকিব। এতিয়া প্ৰথমে কৈৱৰ্ত শব্দৰ অৰ্থ। কৈৱৰ্ত শব্দটোৰ সংস্কৃত ভাষাৰ। এই শব্দৰ উৎপত্তি সম্পৰ্কে বিভিন্ন মতামত আছে। কিছুমান ইতিহাসবিদৰ মতে ইয়াৰ অৰ্থ হৈছে নদী বা জলপথৰ সৈতে জড়িত লোক। আন কিছুমানৰ মতে ইয়াৰ অৰ্থ হৈছে মাছ ধৰা বা নাও চলোৱা জীৱিকা হিচাপে লোৱা সম্প্ৰদায়। সকলো ইতিহাসবিদে একেমত পোষণ নকৰে, কিন্তু এইটো নিশ্চিত যেন বহু শতাব্দী ধৰি কৈৱৰ্তসকলৰ নদীভিত্তিক জীৱন, মৎস্য আহৰণ আৰু কৃষিৰ সৈতে জড়িত আছিল। এতিয়া যদি আমি উৎপত্তি চাওঁ, কৈৱৰ্ত সম্প্ৰদায় ভাৰতবৰ্ষৰ এক প্ৰাচীন জনগোষ্ঠী। তেওঁলোকৰ উল্লেখ বহু পুৰণি সাহিত্য, পুৰাণ, স্মৃতিগ্ৰন্থ আৰু মধ্যযুগীয় ঐতিহাসিক নথিত পোৱা যায়। অসম, পশ্চিমবংগ, উৰিষ্যা আৰু বিহাৰত এই সম্প্ৰদায়ৰ লোকসকল বহুদিন ধৰি বাস কৰি আহিছে। অসমত তেওঁলোকক অধিকাংশ ঠাইতে কেওট বুলিও জনা যায়। বৈদিক যুগ আৰু প্ৰাচীন ভাৰত। বৈদিক যুগত সমাজ পেচাভিত্তিকভাৱে বিভক্ত হৈছিল। সেই সময়ত নদী, বিল আৰু জলপথৰ ওপৰত নিৰ্ভৰ কৰা বহু সম্প্ৰদায় আছিল। ইতিহাসবিদসকলৰ মতে কৈৱৰ্ত সেই নদীভিত্তিক জীৱন যাপনৰ সৈতে জড়িত এক প্ৰাচীন জনগোষ্ঠী। কিছুমান পুৰাণ আৰু ধৰ্মীয় সাহিত্যত কৈৱৰ্ত নামৰ উল্লেখ দেখা যায় যদিও সেই উল্লেখৰ ব্যাখ্যালৈ গৱেষকসকলৰ মাজত মতভেদ আছে। মহাভাৰত আৰু পুৰাণত উল্লেখ। কিছুমান গৱেষকে কৈছে যে মহাভাৰতত নদী আৰু নাও চলোৱা সম্প্ৰদায়ৰ উল্লেখ আছে, কিন্তু সেই উল্লেখ সৰাসৰি আজিৰ কৈৱৰ্ত সম্প্ৰদায় বুজায় বুলি নিশ্চিতকৈ ক'ব নোৱাৰি। সেয়েহে এই বিষয়ত সতৰ্ক হৈ কোৱা উচিত যে ই ইতিহাসবিদসকলৰ এক মত সৰ্বসন্মত সত্য নহয়। পাল সাম্ৰাজ্য আৰু কৈৱৰ্ত বিদ্ৰোহ। কৈৱৰ্ত ইতিহাসৰ আটাইতকৈ বিখ্যাত ঘটনাটো হৈছে কৈৱৰ্ত বিদ্ৰোহ। খ্ৰীষ্টীয় একাদশ শতিকাত বংগ অঞ্চলত পাল সাম্ৰাজ্য চলি আছিল। সেই সময়ত দিব্য নামৰ এজন কৈৱৰ্ত নেতাই পাল ৰজা মহিপাল দ্বিতীয়ৰ বিৰুদ্ধে বিদ্ৰোহ কৰে। দিব্যই বৰেন্দ্ৰ অঞ্চলৰ নিজৰ নিয়ন্ত্ৰণলৈ আনে। পিছত তেওঁৰ ভতিজা ভীম শাসক হয়। এই বিদ্ৰোহে দেখুৱাইছিল যে কৈৱৰ্ত সমাজ কেৱল মৎস্যজীৱী নাছিল, তেওঁলোক সামৰিক আৰু ৰাজনৈতিকভাৱেও শক্তিশালী আছিল। প্ৰাচীন কামৰূপ আৰু অসম। প্ৰাচীন কামৰূপ ৰাজ্যত ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ উপনদীসমূহৰ কাষে কাষে বহু কৈৱৰ্ত লোক বাস কৰিছিল। তেওঁলোকৰ মূল কাম আছিল মাছ ধৰা, নাও চলোৱা, নদী পাৰাপাৰ, জলপথ বাণিজ্য, কৃষিকাৰ্য। সেই সময়ত নদী আছিল অসমৰ মূল যোগাযোগ ব্যৱস্থা। সেয়ে এই সমাজৰ ভূমিকা অত্যন্ত গুৰুত্বপূৰ্ণ আছিল। আহোম যুগ। আহোম শাসনকালত বহু কৈৱৰ্ত লোক নাও চালক, মাছ যোগানদাতা, নদীপথ পৰিবহণ কৰ্মী, পাইক ব্যৱস্থাৰ সদস্য হিচাপে কাম কৰিছিল। অসমৰ নদীভিত্তিক অৰ্থনীতিত চলাই নিয়াত তেওঁলোকৰ বিশেষ অৱদান আছিল। ইংৰাজ শাসনকাল। ব্ৰিটিছ আমোলত সমাজত বহুত পৰিৱৰ্তন আহে। বহু কৈৱৰ্ত কৃষক, ব্যৱসায়ী আৰু শিক্ষিত চৰকাৰী কৰ্মচাৰী হিচাপে আগবাঢ়ে। শিক্ষাৰ প্ৰসাৰৰ লগে লগে সমাজখনো ধীৰে ধীৰে আধুনিকতাৰ দিশে আগবাঢ়ে। উপগোট। ঐতিহাসিকভাৱে কৈৱৰ্ত সমাজত দুটা পৰিচিত ভাগৰ উল্লেখ পোৱা যায়। জলীয়া কৈৱৰ্ত, মাছ ধৰা, নাও চলোৱা, নদীভিত্তিক জীৱিকা, আৰু হালীয়া কৈৱৰ্ত, কৃষিকাৰ্য, খেতি-বাতি, গৃহপালিত জীৱ-জন্তুৰ পালন। এই বিভাজন মূলতঃ পেচাভিত্তিক আছিল। সামাজিক জীৱন যদি চাওঁ, কৈৱৰ্ত সমাজত যৌথ পৰিয়াল, গাঁও, সমাজ আৰু নামঘৰক কেন্দ্ৰ কৰি সামাজিক জীৱন গঢ় লৈ উঠিছিল। বয়োজ্যেষ্ঠসকলক সন্মান কৰা, একেলগে উৎসৱ পালন আৰু সামাজিক ঐক্য বজাই ৰখা এই সমাজৰ বিশেষ বৈশিষ্ট্য। ধৰ্ম যদি চাওঁ, বেছিভাগ কৈৱৰ্ত লোক হিন্দু ধৰ্ম অনুসৰণ কৰে। অসমত বিশেষকৈ শ্ৰীমন্ত শংকৰদেৱৰ বৈষ্ণৱ ধৰ্মৰ গভীৰ প্ৰভাৱ দেখা যায়। নামঘৰ আজিও বহু গাঁৱত সামাজিক আৰু আধ্যাত্মিক জীৱনৰ কেন্দ্ৰ। উৎসৱ যদি চাওঁ, তেওঁলোকে পালন কৰে ৰঙালী বিহু, কাতি বিহু, ভোগালী বিহু, জন্মাষ্টমী, ৰাস, দৌল উৎসৱ, নাম প্ৰসংগ, যিবোৰ আমাৰ হিন্দু মানুহে পালন কৰে, সেই সকলোবোৰ পালন কৰা যায়। অসমত যিবোৰ পালন কৰে সেইবোৰে পালন কৰা দেখা যায়। খাদ্য সংস্কৃতি যদি চাওঁ, কৈৱৰ্ত সমাজৰ খাদ্যত দেখা যায় মাছ, ভাত, খাৰ, টেঙা, শাক-পাচলি, পিঠা, লাড়ু। মাছ আজিও তেওঁলোকৰ খাদ্য সংস্কৃতিৰ এক বিশেষ অংশ। পৰম্পৰাগত পেচা, মাছ ধৰা, নাও চলোৱা, কৃষি, মীন পালন, নদীপথ বাণিজ্য। আধুনিক যুগ। আজিৰ দিনত কৈৱৰ্ত সমাজৰ বহু লোক IAS, ACS, শিক্ষক, ডাক্তৰ, ইঞ্জিনিয়াৰ, অধ্যাপক, আৰক্ষী, সেনা, ব্যৱসায়ী, ৰাজনীতিবিদ হিচাপে দেশ সমাজলৈ অৱদান আগবঢ়াই আছে।
অসমলৈ অৱদান। কৈৱৰ্ত সমাজে অসমৰ মৎস্য অৰ্থনীতি, কৃষি, নদীপথ পৰিবহণ, লোক সংস্কৃতি, বৈষ্ণৱ সংস্কৃতি, শিক্ষা, সমাজসেৱা ক্ষেত্ৰত গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াই আহিছে। বৰ্তমান সামাজিক ব্যৱস্থা। অসমত কৈৱৰ্ত বা কেওট সম্প্ৰদায়ক সাধাৰণতে MOBC মোৰ আদাৰ বেকৱাৰ্ড ক্লাছেছ শ্ৰেণীত অন্তৰ্ভুক্ত কৰা হৈছে। শিক্ষা, চৰকাৰী চাকৰি, ব্যৱসায় আৰু সামাজিক সংগঠনৰ জৰিয়তে সমাজখন আগবাঢ়ি আছে। কৈৱৰ্ত বা কেওট জাতিৰ ইতিহাসত কেৱল মাছ ধৰা বা নাও চলোৱাৰ ইতিহাস নহয়। এই ইতিহাস হৈছে নদীভিত্তিক সভ্যতা, কৃষি পৰিশ্ৰম, সাহস আৰু সমাজৰ সমাজ সংস্কৃতি গঢ়ি তোলাত এক উল্লেখযোগ্য অৱদানৰ ইতিহাস। আজিও এই সম্প্ৰদায়ে নিজৰ পৰম্পৰা, সংস্কৃতি আৰু পৰিচয় সজীৱ কৰি ৰাখিছে আৰু শিক্ষা, বিজ্ঞান, সাহিত্য, প্ৰশাসন, ব্যৱসায় আদি বিভিন্ন ক্ষেত্ৰত সফলতা লাভ কৰি অসম তথা ভাৰতবৰ্ষৰ উন্নয়নত অৱদান আগবঢ়াই আছে। ইমানে আছিলে। ভিডিঅ'টো যদি ভাল লাগিলে লাইক কৰক, শ্বেয়াৰ কৰিব আৰু অসমৰ ইতিহাস, জনগোষ্ঠী আৰু সংস্কৃতিৰ ওপৰত এনেধৰণৰ অধিক তথ্যবহুল ভিডিঅ' চাবলৈ আছামিজ লাৰ্ণ টিউব চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ধন্যবাদ।